ডিগবৈ বালিজানত অইল ইণ্ডিয়া গেছ তেল পৰিবাহী পাইপ ফাটি বৈ আছে অহৰহ তেল। দ্বিতীয় বাগজানলৈ পৰিণত হ'ব নেকি ডিগবৈ বালিজান খ্ৰীষ্টান বস্তিৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপত অইল ইণ্ডিয়াৰ গেছ তেলৰ পৰিবাহী পাইপ ফাটি অহৰহ তেল নিৰ্গত। জনাইছো মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ, এক বিগ ব্ৰেকিং নিউজ। ডিগবৈ বালিজানত অইল ইণ্ডিয়া গেছ তেল পৰিবাহী পাইপ ফাটি বৈ আছে অহৰহ তেল। দ্বিতীয় বাগজানলৈ পৰিণত হ'ব নেকি ডিগবৈ বালিজান খ্ৰীষ্টান বস্তিৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সমীপত অইল ইণ্ডিয়া গেছ তেলৰ পৰিবাহী পাইপ ফাটি অহৰহ তেল নিৰ্গত। আৰু পূৰ্বতেও একে স্থানতে সংঘটিত হৈছিল এনে ঘটনা, কিন্তু অইল কৰ্তৃপক্ষই কোনো সঠিক ব্যৱস্থা নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। খবৰ সংগ্ৰহ কৰাৰ পৰলৈকে অইল ইণ্ডিয়াৰ কোনো কৰ্তৃপক্ষ উপস্থিত হোৱা নাই ঘটনাস্থলীত। ডিগবৈৰ পৰা নিতুমণি শইকীয়া ৰিপৰ্ট, পাব্লিক টিভি অসম। ইয়াত আগতেও এই ঠাইতে পাইপ ফুটি তেল নিৰ্গত হৈছিলে, আজি পুনৰ নিৰ্গত হৈ আছে। হয়তো ইয়াৰ অইল ইণ্ডিয়া যিসকল তেওঁলোকৰ কৰ্মচাৰী বা ঊৰ্ধ্বতম কৰ্তৃপক্ষ আছে তেওঁলোকৰ গাফিলতিৰ কাৰণে হৈছে, নহ'লে বাৰে বাৰে এই একে ঠাইতে এনেদৰে তেল নিৰ্গত হয়। মানে জনসাধাৰণৰ কাৰণে সংকেত আহিছে, যিহেতু ইয়াত যদি কেনেবাকৈ জুই লাগে দ্বিতীয় বাগজান হ'বলৈ বেছি সময় নালাগিব। গতিকে আমি আহ্বান জনাইছোঁ অইল ইণ্ডিয়া কৰ্তৃপক্ষ তেওঁলোকৰ সুৰক্ষা বাহিনীসকলে অতি শীঘ্ৰে যাতে এই যে তেল নিৰ্গত আছে এইটো বন্ধ কৰি এই অঞ্চলটো যাতে সুৰক্ষা প্ৰদান কৰে, নহ'লে কিন্তু দেখিব যেনেদৰে তেল নিৰ্গত হৈছে কোনো দুষ্ট চক্ৰই যদি কেনেবাকৈ ইয়াত জুই লগাই দিবলৈ হয় বা কেনেবাকৈ যদি জুই লাগিবলৈ হয় তেতিয়াহ'লে দ্বিতীয় বাগজানৰ হোৱাৰ পৰা এইটো কোনো বচাব নকয়। দেখিছে নিচেই কাষতে এখন বিদ্যালয় আছে, তথাপি আমি এটাই অনুমান কৰিছোঁ যে অইল ইণ্ডিয়া কৰ্তৃপক্ষ বা সুৰক্ষা বাহিনী তেওঁলোকে এই ঘটনাটো গুৰুত্ব সহকাৰে লোৱা নাই। গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে এনেধৰণৰ ঘটনা বাৰে বাৰে ঘটিবলৈ ধৰিছে। যোৱা বছৰ এনেকুৱা দিনতে পূৰা হৈছিলে, আজি কেইবা 3 দিনমান তেল ওলাই আছে। আমি খবৰ দিছিলোঁ, তেওঁলোকে আহি ক'লে যে এইটো পানী হয় একো নহয় বুলি গুচি গ'ল। আজি পূৰা ৰাস্তাত বাগৰি গৈছে। আপোনাৰ ঘৰ ওচৰতে? মোৰ ওচৰতে। যোৱাবাৰ আমি ইয়াতে ৰখি আছোঁ, যোৱাবাৰ ৰাতি মানুহ থাকিলে, এইবাৰো ৰখিয়ে আছিলোঁ। অইল কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই লোৱা। যোৱাবাৰ আহিলে যে এইটো চোৰাং বুলি কৈছিলে, কিন্তু চোৰাং নহয়, নিজে এইটো পাইপ ফাটি তেজ ওলাইছে। কিমান দেৰি হ'ল এতিয়ালৈকে ফাটি? আজি 4 দিন হৈ গ'ল, এতিয়ালৈকে কোনো ব্যৱস্থা লোৱা নাই। প্ৰথমতে পানী ওলাইছিলে বাৰু, তাতে চাব পাৰে আপোনালোকে পুৰা পানী বাগৰি আছে। এতিয়া আজি অথনিৰ পৰা মই চালোহি, ইমান ধোঁৱা বলিছে কি কাৰণে, তেতিয়া চাইছোঁ পুৰা ধোঁৱা।